প্ৰতি মাহে ফেচবুকৰ পৰা 50,000 কেনেকৈ উপাৰ্জন কৰিব পাৰি জনোৱা হওক। ফেচবুক আইডি এটা প্ৰফেশ্যনেল মোড অন কৰাৰ লগে লগে ডিজিটেল মোডলৈ পৰিৱৰ্তন হয়। মানে আপোনাৰ আইডিখন পেজলৈ ৰূপান্তৰ হয়। যেতিয়া পেজলৈ কনভাৰ্ট হ'ব তেতিয়া ফেচবুকে আপোনাক কিছুমান টাস্ক দিব, সেইবোৰ আপোনাৰ পূৰণ কৰিব লাগিব। এইবোৰ কৰাৰ পিছত আপোনাক 3 লেভেল পাৰ কৰা বুলি দেখুৱাব আৰু আপোনাৰ প্ৰফাইল আৰ্নিংছৰ বাবে উপযুক্ত হৈছে বুলি দেখুৱাব। তাৰ পিছত আহিব সাপ্তাহিক চেলেঞ্জ, মানে প্ৰতি সপ্তাহত আপোনাক এনেদৰে চেলেঞ্জ দি যাব আৰু আপুনি সেইবোৰ পূৰণ কৰিব লাগিব। পূৰণ কৰিলে আপোনাক এটা এটাকৈ এচিভমেণ্ট পোৱা বুলি দেখুৱাব। আৰু যদি পূৰণ কৰিব নোৱাৰে আপুনি যিমান ষ্টেপ গৈছিল তাৰ পৰা এটা ষ্টেপ নমাই দিব, আকৌ সেইখন পূৰাব নোৱাৰিলে আকৌ এটা ষ্টেপ নমাই দিব। এইখিনিলৈকে ঠিকেই আছিল। ইয়াৰ পিছত আহিব মেটা ভেৰিফাইড কৰিবলৈ দিব, যিটো 14 দিন বিনামূলীয়া বুলি ক'ব। তাৰপিছত সেইখনত 600 টকা মাহে আপোনাক ফেচবুকক দিব লাগিব। সেইখন কৰিলে আপোনাৰ প্ৰফাইলৰ ওচৰত এটা নীলা ৰঙৰ ব্লু টিক আহিব। ইয়াৰ মাজতে আকৌ আপোনাক ষ্টাৰ গোটাবলৈ ক'ব। প্ৰথমে আপোনাক এটা ষ্টাৰ ল'বলৈ ক'ব, তাৰপিছত 100টা ষ্টাৰ ল'বলৈ ক'ব। এতিয়া কথা হ'ল, ষ্টাৰটো আপোনাক ফেচবুকে নিদিয়ে, তাৰ বাবে আপোনাৰ বন্ধু বান্ধৱে ষ্টাৰ কিনিব লাগিব। যেতিয়া ষ্টাৰ কিনিবলৈ যাব ফোনপে, গুগল পে ব্যৱহাৰ কৰিব আৰু তাৰ মাধ্যমেৰে ফেচবুকক পইচা দিব লাগিব। এই ষ্টাৰৰ পইচা ফেচবুকে পাব। এটা ষ্টাৰ প্ৰথমতে 1 টকা দেখুৱাব, পিছত 2 টকাকৈ কিনিব। 2 টকাকৈ এটা ষ্টাৰ কটাৰ পিছত যাক আপুনি দিব তেওঁ তাৰ পৰা 0.5 পইচা হে পাব। বাকী 1 টকা 95 পইচা ফেচবুকে ল'ব। আৰু শুনিব, আকৌ ষ্টাৰবোৰ $25 হ'লেহে উঠাব পাৰিব। কোনোবা ব্যক্তিয়ে আপোনাক ষ্টাৰ দিছে মানে তেওঁৰো আপোনাৰ পৰা ষ্টাৰ পোৱাৰ আশা ৰাখিছে। নহ'লে এবাৰ দুবাৰ ষ্টাৰ দি চাব, পিছত আৰু নিদিয়ে। ইয়াৰ মাজত ব্যক্তিজনে ষ্টাৰ খুজিব নোৱাৰিব, পলিচি লগাই দিব ফেচবুকে সেই ব্যক্তিৰ আইডিত। এতিয়া মূল কথাটো হ'ল, সেই ব্যক্তিজনক ষ্টাৰ দিবলৈ আপোনাৰো মন যাব, কাৰণ ব্যক্তিজনে আপোনাক সহায় কৰিলে। এতিয়া আপুনিও কৰিব। এইটো কৰিবলৈ যাওঁতে আপুনিও ষ্টাৰ কিনিব, ফেচবুকক দিব পইচা। গতিকে ফেচবুকে আপোনাৰ আৰু আপোনাৰ বন্ধু দুয়োজনৰ পৰা টকা আদায় কৰিলে। এতিয়া ভাবক, ফেচবুকে আপোনাক পইচা দিছে নে আপুনি ফেচবুকক দিছে। ইয়াৰ পিছত ছাবস্ক্ৰিপশ্যন বুলি এটা মনিটাইজেশ্যন টুল দিব, যিটোৰ অৰ্থ কোনোবাই আপোনাক ছাবস্ক্ৰাইব কৰিব লাগিব আৰু যিয়ে কৰে তাৰ আইডিৰ পৰা মাহে 89 টকাকৈ কাটিব ফেচবুকে। তাৰে 50% আপুনি পাব, বাকী ফেচবুকে ল'ব। আৰু যিয়ে ছাবস্ক্ৰাইব কৰিব এইটো অটো ৰিনিউৱেল হ'ব, প্ৰতি মাহে মাহে কাটিব। এতিয়া কথা হ'ল, কোনোবাই আপোনাক 89 টকা মাহে মাহে কিয় দিব? আকৌ সেইটো পূৰণ কৰিব নোৱাৰিলে আপোনাক এটা ষ্টেপ তললৈ নমাই দিব। ইয়াৰ পৰা ফেচবুকে পইচা দিছে নে নিছে নিজে ভাবি চাব। ইয়াৰ পিছত ফেচবুকে আপোনাক এডছ অন ৰিলছ মনিটাইজেশ্যন দিব। তাৰ বাবে 5,000 ফলোৱাৰ লাগিব আৰু 60,000 ভিউ লাগিব, মানে আপোনাৰ ভিডিঅ'ত 60,000 সময় খৰচ হ'ব লাগিব। তেতিয়া আপুনি এই টুলটো পাব। 60,000 মিনিট পাবলৈ আপোনাৰ ৰীল ভাইৰেল হ'ব লাগিব। ভাইৰেল কৰিবলৈ ফেচবুকে আপোনাক স্পনচাৰেড অপশ্যন দিব। এইটোৰ অৰ্থ এয়ে যে ফেচবুকে আপোনাৰ ৰীলটোক 1000ৰ পৰা 2500 নতুন মানুহৰ তাত পঠাব। তাৰ বাবে আপুনি ফেচবুকক সদায় 82 টকাকৈ দিব লাগিব। যিমানে মানুহ বেছি বিচাৰিব সিমানে টকা বেছিকৈ দিব লাগিব। আপুনি কিছুমান এনেকুৱা ফটো বা ৰীল পাওঁ, সেইবোৰ পোষ্ট কৰা মানুহ আমাৰ ফ্ৰেণ্ড লিষ্ট বা ফলোৱাৰ নহয়, কিন্তু সেইবোৰত চাব লাইক কমেণ্ট বহুত বেছি আছে, তাত স্পনচাৰেড বুলি লিখা আছে। সেইবোৰ পোষ্ট তেওঁলোকে ফেচবুকক টকা দি ভাইৰেল কৰিছে। এতিয়া ক'ব, টকা আপুনি পাইছে নে দিছে? আৰু এডছ অন ৰিলছ জৰিয়তে কিমান আৰু আয় কৰিব জানেনে? শুনক, 1000 মানুহে আপোনাৰ ভিডিঅ'টো চালে মাত্ৰ 1 চেণ্ট দিয়ে।
এতিয়া আপুনি ভাবিব 1 চেণ্ট মানে কি, 1 পইচা 2 পইচা তেনেকুৱা চেণ্ট হয়। ভাৰতত যেনেকৈ পইচা লগ লাগি টকা হয়, ঠিক তেনেদৰে চেণ্ট লগ লাগি ডলাৰ হয়। ইয়াৰ পিছত ফেচবুকে আপোনাক দিব কণ্টেণ্ট মনিটাইজেশ্যন, কিন্তু এয়া কেতিয়া দিব গেৰাণ্টি নাই। আৰু এয়া জনপ্ৰিয় আইডিতেহে দিব। এইটোৱেই একমাত্ৰ ৰাস্তা ফেচবুকে পইচা দিয়ে। আপুনি 5 বছৰ গ'লেও পাব পাৰে, আকৌ নাপাবও পাৰে। এইখিনিয়ে সমাপ্ত নহয়। ইয়াৰ মাজতে আছে কপিৰাইট, কাৰোবাৰ ফটো ভিডিঅ' দিব নোৱাৰিব। এতিয়া সিদ্ধান্ত আপোনাৰ, ফেচবুকৰ পৰা উপাৰ্জন কৰিব নে নকৰে। কমেণ্ট এটা কৰি নিজৰ মতামত জনাব। মোৰ মতে সদায় কণ্টেণ্ট মনিটাইজেশ্যন বিচাৰি হাবাথুৰি খোৱাতকৈ ঘৰৰ কাম বনত মন দিয়ক, সহজে টকা ঘটাৰ সপোন বাদ দিয়ক। লগতে আপোনালোকক জনাও যে যিসকলে ফেচবুকত ভালকৈ কাম কৰিম বুলি ভাবিছে, তেওঁলোকে ভাল কণ্টেণ্ট বনাওক, মানুহৰ কামত অহা কথাবোৰ আপোনাৰ পেজত আলোচনা কৰক। আপোনাৰ ফলোৱাৰ অট'মেটিক আহিব। গুড মৰ্ণিং, গুড নাইট দি ফেচবুকৰ পৰা পইচা ঘটিম বুলি ভাবি থাকিলে সপোনতে টেকলি ভাঙিব।